তেওঁ যেতিয়া ই অসমীয়া ভাষাটোকে ঘূৰাই পকাই জিভা পকাব নোৱাৰাকে কোৱা ইংৰাজী মাধ্যমৰ ষ্টুডেণ্ট হয় তেওঁ গৈ অসমীয়া মাধ্যমত শিকাব নোৱাৰে যিটো সমস্যা পালে এই সমস্যাবিলাক চৰকাৰৰ মজিয়াত আলোচনা হৈ সিদ্ধান্ত লোৱা হ'ল যে অসমীয়া মাধ্যমৰ পৰা ল'ৰা ছোৱালী শিক্ষক কেইটামান মই মৌলিক কথা ইতিমধ্যে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই কেইটামান মৌলিক কথা উত্থাপন কৰিছে যে আজি ৰাজ্য চৰকাৰখন কিয় লাগে আমাক আমি যদি সকলো ধৰণৰ কথাবিলাক কেন্দ্ৰীয় প্ৰতিষ্ঠানলৈকে ঠেলি দিওঁ তেতিয়াহ'লে আমাক ৰাজ্য চৰকাৰখন কিয় লাগে ৰাজ্যিক বিধানসভাখন কিয় লাগে ৰাজ্যিক শিক্ষামন্ত্ৰী এজন কিয় লাগে এই কথাটো সম্পৰ্কে আমি স্পষ্ট হ'ব লাগে ৰ'ব নহয় ৰাজ্য চৰকাৰ সেই কথাটোৱে কৈছোঁ যদি ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি কয় যে আমাৰ ৰাজ্য চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠানবিলাক অকামিলা আমি সকলোবিলাক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানলৈ যাব লাগে তেনেহ'লে আমাক ৰাজ্যিক শিক্ষামন্ত্ৰী এগৰাকী নালাগে নহয় গতিকে এই কথাটো আমি জনা উচিত আজি শিক্ষামন্ত্ৰীগৰাকী এগৰাকী কৰ্মপটু শিক্ষামন্ত্ৰী তেখেতৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে তেখেতে বাৰে বাৰে কৈছে অসমক আমি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ শীৰ্ষস্থানত থকা এখন 5খন ৰাজ্যৰ ভিতৰত এই শীৰ্ষস্থানৰ 5খন ৰাজ্যৰ অধীনস্থ কৰিম শীৰ্ষস্থানত কোন আছে তামিলনাডু আছে শীৰ্ষস্থানত কোন আছে কেৰালা আছে অৰ্থাৎ শীৰ্ষস্থানত সেইবিলাক স্কুল আছে সেইবিলাক ৰাজ্য আছে যিবিলাক ৰাজ্যত ৰাজ্যিক ভাষাটোক আঞ্চলিক ভাষাটোক অতি মৰ্যাদা দিয়া হয় আৰু কোনো কাৰণেই তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া সিদ্ধান্ত যি দলৰে চৰকাৰ নহওক লাগে নামানে আজি যিহেতু এই কথাটো বাৰে বাৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে চৰকাৰখনে খিলঞ্জীয়াৰ কথা কৈছে তেওঁলোকে যেতিয়া আদৰ্শ স্কুল প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু যদি আদৰ্শ স্কুল হ'বই লাগে তেনেহ'লে এইবিলাক ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠানৰ অধীনস্থ হ'ব লাগে আৰু ৰাজ্যৰ স্বাৰ্থক ৰাজ্যৰ ভাষা সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰা আদৰ্শ স্কুল হ'ব লাগে নৱোদয় বিদ্যালয়টো আছে কেন্দ্ৰীয় চৰকাৰৰ কাৰণে কেভি স্কুল কেন্দ্ৰীয় বিদ্যালয়বিলাক আছে সেইবিলাক স্কুলটো CBSEত আছে অসমত এনেকুৱা অসংখ্য স্কুল আছে আৰু কেন্দ্ৰীয় চৰকাৰে উপৰ্যুপৰি আৰু স্কুল প্ৰতিষ্ঠা কৰাৰ কথা কৈছে তাৰ পাছত ৰাজ্য চৰকাৰে প্ৰতিযোগিতা কৰিবলগীয়া কোনো কথা নাই গতিকে মই ভাবো এই গোটেই যিখিনি বিভ্ৰান্তি সৃষ্টি যে ৰাজ্য চৰকাৰে তেওঁলোকৰ যিখিনি কৰণীয় আৰু তেওঁলোকৰ প্ৰতিষ্ঠানবিলাকক ইতিমধ্যে ভূঞা ডাঙৰীয়া স্পষ্টকৈ কৈছে আজি সেৱাক লৈ যিটো কথা হৈছে শিক্ষামন্ত্ৰীগৰাকীয়ে যদি শিক্ষাবিদৰ লগত আলোচনা কৰিবলগীয়া আছিলে উপাচাৰ্য কমিটি পাতিবলগীয়া আছিলে আগতে নাপাতি পাছত কিয় পাতিলে বিধানসভাত এনেকুৱা এটা হুলস্থুল কৰি কিয় পাতিলে যে মানুহৰ মাজত সন্দেহ আৰু সন্দেহ কিন্তু অমূলক নহয় আসলতে বিগত বছৰ কংগ্ৰেছৰ দিনতো হৈছে যে গোটেই আমাৰ যিবিলাক ৰাজ্যিক প্ৰতিষ্ঠান আছে সেইবিলাকক যেন নিশেষ কৰাৰ এটা চক্ৰান্ত চলিছে দুটা চক্ৰান্ত চলিছে এটা ৰাজহুৱা বুলি ক'লে নিশেষ হ'ব লাগে আকৌ এতিয়া লগ লাগিছে ৰাজ্যিক প্ৰতিষ্ঠান নিশ্চয় গতিকে পৃথক মন্ত্ৰী পৃথক শিক্ষা বিভাগ ৰাজ্যত কিয় লাগে ভূঞা ডাঙৰীয়া খুব এটা ভেলিড প্ৰশ্ন যুক্তিপূৰ্ণ প্ৰশ্ন এই মুহূৰ্তৰ যদি হয় এতিয়া দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ কথা ওলাইছে নামে সৈতে তেওঁৰ কংগ্ৰেছৰ দিনত থাকোঁতে টেট পৰীক্ষাটো খুব সুন্দৰকৈ পৰিচালনা কৰিছিল বুলি সকলোৱে বাহ দিছিল তেওঁ সত্ৰেও মানি লৈছিল যে তাক খুব সুন্দৰৰূপে সুচাৰুৰূপে পৰিচালনা কৰিছিল এতিয়া কথাটো এনেকুৱা হৈছে এইখন চৰকাৰ বা এতিয়াৰ ব্যৱস্থাটো ইয়াত ফেডাৰেলিজিমৰ কথা আহিব আঞ্চলিক বিষয়বোৰ ইয়াৰ লগত জড়িত আছে আমি সেইবোৰলৈ যাব খোজা নাই কিন্তু আজি এইখন চৰকাৰত এটা দেখা গৈছে যে আৰু চৰকাৰখন চলাইছে এটা RSS নামৰ সংগঠনে ৰিমোটেৰে চলাইছে এটা কথা কিন্তু মই স্পষ্ট কৰি ল'ব খুজিছোঁ উত্তৰ দিয়াৰ আগতে যে সিদ্ধান্তবোৰ ৰাজনৈতিক আজি শিক্ষাৰ ক্ষেত্ৰত যিবোৰ সিদ্ধান্ত হৈছে সেইবোৰ ৰাজনৈতিক সিদ্ধান্ত আজি ভূগোল বাদ পৰিছে বুৰঞ্জী বাদ পৰিছে ৰাজনৈতিক সিদ্ধান্ত তাত এটা উদ্দেশ্য আছে এই গোটেই কথাবিলাকৰ আঁৰত গতিকে আজি তেওঁলোকে কিছুমান কাৰ্যসূচী লৈছে মই কৈছোঁ যে ৰাষ্ট্ৰীয়তাবাদৰ কথা উঠিছে এক ৰাষ্ট্ৰ এক ভাষা এই ধৰণৰ কথা কিছুমান তেওঁলোকে চিন্তা কৰিছে যিটো অসমৰ ক্ষেত্ৰত আৰু ভয়ংকৰ মই আৰম্ভণিতে এই কথাবোৰ সেইকাৰণে উল্লেখ কৰিছিলোঁ যে মই এইটো আলোচনা হওক যে কিমান ভয়ংকৰ হ'ব পাৰে অসমৰ কাৰণে আৰু সমুজ্জ্বল ভট্টাচাৰ্যই বড়ো বা অন্যান্য তাৰ লগত বাঙালীসকলৰ মাধ্যম বহুত কথা অন্যান্য মাধ্যমৰ কথাহে জড়িত হৈ আছে গতিকে এতিয়া কথা হ'ল যে এইখন চৰকাৰক অসমৰ ৰাইজে নিৰ্বাচিত কৰিছিল এখন নিৰ্বাচিত চৰকাৰ আৰু তাত
অসমৰ ৰাইজৰ কিছু দাবী আছিল, সেইমতে তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল। এতিয়া আৰম্ভণিৰ পৰা আমি যদি চাওঁ দেখিম যে এই চৰকাৰখনে কেৱল প্ৰতিশ্ৰুতি ভংগ কৰিছে, এইটো বাস্তৱ। তেওঁলোকে এটাও প্ৰতিশ্ৰুতি পালন কৰা নাই, বৰং সম্পূৰ্ণ ওলোটা স্থিতি এটা গ্ৰহণ কৰি পৰিস্থিতিলৈ এটা নতুন মাত্ৰা কঢ়িয়াই আনিছে, এটা অস্থিৰতাৰ জন্ম দিছে। এইটো কোনো ব্যক্তিগত কথা নহয়, এইটো সকলোৱে দেখিছে। এইবোৰ কথালৈ কাণ দিব নালাগিব নেকি? এইবোৰক লৈ প্ৰশ্ন উত্থাপিত হ'ব নালাগিব নেকি? আজি আমি এটা বছৰত চৰকাৰৰ প্ৰতিটো সিদ্ধান্তৰ বিষয়ে এই ধৰণে আমি আলোচনা কৰিবলগীয়া হৈছে। গতিকে এইখন চৰকাৰে এটা তেওঁলোকৰ দায়িত্ব আছিল, সুকীয়া ধৰণৰ দায়িত্ব আছিল। সমুদ্ৰ ভট্টাচাৰ্যই সদায় কৈ আহিছে যে খিলঞ্জীয়া মানুহে স্বাৰ্থ ৰক্ষা হ'ব কৰিব বুলি এই চৰকাৰখনত মানে ইমান ব্যাপক হাৰত তেওঁলোকে সমৰ্থন আগবঢ়াইছিল। গতিকে এই চৰকাৰখনৰ এটা দায়িত্ব আছিল আৰু অসমৰ মানুহে সুদীৰ্ঘ দিন ধৰি এটা ৰাজনৈতিক নেতৃত্ব বিচাৰিছে, এটা মেৰুদণ্ড থকা ৰাজনৈতিক নেতৃত্ব বিচাৰিছে। কিন্তু সকলো কিয় মানি ল'বলগীয়া হৈছে? সকলো কথা এতিয়া সংস্কৃতৰ কথা এটা তুলি দিয়া হ'ল। সংস্কৃত ভাষাটোক যেন কোনোবাই বিৰোধিতা কৰিছে তেনেকুৱা এটা ধাৰণা তেওঁলোকৰ পৰা দিয়া হ'ল। সংস্কৃততো কোনো কোৱা নাই যে এইটো এটা সুন্দৰ ভাষা নহয় বা তাৰ প্ৰয়োজন নাই, কিন্তু যিধৰণে ৰাজনৈতিকভাৱে সিদ্ধান্তটো লৈ তাক জাপি দিব খোজা হ'ল, সি এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে এই বিজ্ঞাপনটো বিচ্ছিন্নভাৱে চালে আমি নহ'ব। গতিকে হিমন্ত বিশ্ব শৰ্মাই আৰম্ভণিৰ পৰাই প্ৰতিটো ক্ষেত্ৰত আজি কিয় চৰকাৰে নিজৰ কথাকে আজি সেৱাক আজি কোৱা হৈছে যে আমি CBSE বিৰোধী নহয়, কিন্তু আজি চৰকাৰে সেৱাৰ বিৰোধী স্থিতি এটা গ্ৰহণ কৰিছে। এইটো হয়নে নহয়? আজি CBSEক তুলি ধৰা হৈছে, মই বাৰে বাৰে কৈছোঁ। গতিকে মানুহে অভিভাৱকে CBSEৰ প্ৰতি আকৰ্ষিত হৈছে। হঠাৎ সেৱাক এটা মানে যিটো পৰ্যায়লৈ লৈ যোৱা হৈছে বা এতিয়া যিবোৰ সিদ্ধান্ত লোৱা হৈছে, এই সিদ্ধান্তবিলাক বৈষম্যমূলক নহয়নে? এই সিদ্ধান্তবিলাক আমাৰ কাৰণে অপমানজনক নহয়নে? ইংৰাজী মাধ্যমত পঢ়া মানেই ভাল, তেওঁ যোগ্য। অসমীয়া মাধ্যমত পঢ়াখিনি মূৰ্খ, তেওঁলোকৰ দ্বাৰা দেশৰ একো উপকাৰ নহয়, এই ধাৰণা কোনে দিছে? এই ধাৰণা দি আহিছে চৰকাৰৰ মুৰব্বীসকলে। সেইকাৰণে আমাৰ এই কথাটোত মই ক'ম বুলিয়েই ভাবিছিলোঁ, ওলাইছে, খুব ভাল হৈছে যে কেন্দ্ৰই কিছুমান সিদ্ধান্ত জাপি দিলেও, কিছুমান সিদ্ধান্ত তেওঁলোকে বিচাৰিলেও, তেওঁলোকৰ এজেণ্ডা মতে কাম কৰিলেও, মই ভাবোঁ যে আমাৰ ইয়াৰ চৰকাৰখনে, নিৰ্বাচিত চৰকাৰ এখনে নিজৰ দায়িত্বৰ প্ৰতি সজাগ হৈ সচেতন হৈ মই ভাবোঁ যে তেওঁলোকে তাক বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। সেই সাহসখিনি সেই অলপমান তেওঁলোকৰ থাকিব লাগে যে ক'ব পাৰিব লাগে যে নহয়, এইটো কথা অসমৰ ক্ষেত্ৰত আৰু এইটো স্পৰ্শকাতৰ এটা বিষয়, অসমত এনেকুৱাহে হ'ব। এই কথাটো কোৱাৰ অসুবিধাটো ক'ত? এটা বাকপটু মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই বুজোৱাটো ভালেই, কিয় তেওঁ এই বিষয়বোৰ বা সৰ্বানন্দ সোণোৱালে এই বিষয়বোৰ গ্ৰহণ কৰা নাই আৰু কেন্দ্ৰৰ ওচৰত সেই আলোচনাত কিয় বহা নাই? বৰং ওলোটাই তেওঁলোকে যি সিদ্ধান্তকে দিছে সেই সিদ্ধান্তকে মানি লৈ তেওঁলোকে আনুগত্য প্ৰকাশ কৰিব খুজিছে। তেওঁলোকক যদি ক'ৰবাত অলপমান বেকা হ'বলৈ কৈছে, তেওঁলোক সম্পূৰ্ণ একেবাৰে মাটিত বাগৰি দিছে। এইটো আমাৰ জাতিৰ কাৰণে দুৰ্ভাগ্যজনক, অত্যন্ত বেদনাদায়ক। নিশ্চয় সময় বিৰতিৰ হৈছে। বিৰতিৰ যোৱাৰ পূৰ্বে এটাই প্ৰশ্ন যে আপোন ঘৰখন যদি জহি খহি যায়, সেই ঘৰখনৰ ঠাইত আনক ঘৰ সাজিবলৈ অনুমতি দিয়া ভাল নে নিজৰ ঘৰখন আৰু অধিক দৃঢ়ভাৱে বনোৱাটো ভাল? সেই এটা ডাঙৰ প্ৰশ্ন। বিৰতিৰ পিছত আমি উভতি আহিম।